নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰণৱ খটিয়াৰা। আজি আমি টপ ইম্পৰ্টেণ্ট জিকে MCQ অৰ্থাৎ ভাৰতীয় কলা সংস্কৃতি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ ওপৰত আধাৰিত মষ্ট ইম্পৰ্টেণ্ট আৰু মষ্ট ৰিপিটেড জিকে কুৱেশ্যনছ কিছুমান লৈ আহিছোঁ আৰু লগতে ইয়াৰ ৰিলেটেড কিছুমান ডাটাসমূহ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু-বান্ধৱীয়ে আমাৰ চেনেলটো চাই আছে প্ৰথমবাৰৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তো দেৰি নকৰাকৈ বন্ধু-বান্ধৱীসকল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য ফেমাছ নাবা কালেবাৰা ফেষ্টিভেল বিলংছ টু হুইচ অফ দ্য ফলোইং ষ্টেটছ। বিখ্যাত নবা কলেবাৰা উৎসৱ তলৰ কোনখন ৰাজ্যৰ? আৰু অপশ্যনসমূহ হৈছে এ কেৰেলা, অপশ্যন বি বিহাৰ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি উৰিষ্যা। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উৰিষ্যা। অৰ্থাৎ নবা কলেবৰ যিটো উৎসৱ সেই উৎসৱটো উৰিষ্যাৰ লগত জড়িত। অৰ্থাৎ নবা কলেবৰ উৎসৱ হৈছে ৰথ যাত্ৰাৰ লগত সম্পৰ্কিত। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। নবা কলেবৰ উৰিষ্যাৰ জগন্নাথ মন্দিৰত যিটো ৰথ যাত্ৰা হয় সেই ৰথ যাত্ৰাৰ লগত জড়িত। ২ নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। হুইচ ক্লাছিকেল ডান্স ফ্ৰম ইজ ফেমাছ ইন তামিলনাডুত। তামিলনাডুত কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত? অপশ্যনসমূহ হৈছে এ মোহিনী আট্টম, অপশ্যন বি কুচিপুড়ি, অপশ্যন চি ভাৰত নাট্যম, অপশ্যন ডি কথাকালি। আৰু আমি সকলোৱে জানো যে তামিলনাডুৰ বিখ্যাত শাস্ত্ৰীয় নৃত্য হৈছে ভাৰত নাট্যম। অৰ্থাৎ অপশ্যন চি হৈছে ভাৰত নাট্যম। তো এইটো ট্ৰিক এটাও বনাব পাৰি, তুমিল ভাৰত নাট্যম কৰেগা। তেনেকৈও ক'ব পাৰে যে তুমিল ভাৰত নাট্যম কৰেগা, অৰ্থাৎ তামিলনাডু ভাৰত নাট্যম। হয়নে? এনেকৈ যদি আমি ভাবি লওঁ কথাটো, তো সহজতে পৰীক্ষালতো আমাক মনত থাকিব এই প্ৰশ্নটো যে তুমিল ভাৰত নাট্যম কৰেগা। ঠিক আছে, ৩ নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। ডালু কুনিথা ইজ এ ফক ডান্স অফ হুইচ ষ্টেট। ডুলু কুনিথা কোন ৰাজ্যৰ লোকনৃত্য? আৰু অপশ্যনসমূহৰ ভিতৰত কৰ্ণাটক, তামিলনাডু, কেৰেলা, বিহাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৰ্ণাটকা। ঠিক আছে, ডুলু কুনিথা হৈছে কৰ্ণাটকৰ প্ৰসিদ্ধ লোকনৃত্য। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। সত্যমেৱা জয়তে ইজ টেকেন ফ্ৰম। সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে? এই প্ৰশ্নটো বাৰে বাৰে আহি থাকে পৰীক্ষাসমূহত, মানে মষ্ট ৰিপিটেড, মষ্ট ইম্পৰ্টেণ্ট আৰু মষ্ট কমন কুৱেশ্যন। মনত ৰাখিব, অপশ্যনসমূহ হৈছে য়জুৰ্বেদা, আথাৰ্বেদা, মুণ্ডাকা উপনিষদ আৰু সামবেদা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মুণ্ডাকা উপনিষদ। মুণ্ডাকা উপনিষদৰ পৰা সত্যমেৱ জয়তে লোৱা হৈছে। ৫ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। বেৰেনা ইজ এ ৱেডিং চেৰেমনি অফ। বেৰানা কাৰ বিবাহ অনুষ্ঠান? আৰু অপশ্যনসমূহ হৈছে এ পাঞ্জাবী, অপশ্যন বি আছামিজ, অপশ্যন চি সিন্ধি আৰু অপশ্যন ডি বেংগালী। আৰু বেৰেনা হৈছে সিন্ধিসকলৰ এটি বিবাহ অনুষ্ঠান। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। লোহৰি ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ। লোহৰি কোন মাহত পালন কৰা হয়? অপশ্যনসমূহ হৈছে এপ্ৰিল, ছেপ্টেম্বৰ, জুলাই, জানুৱাৰী। আৰু মনত ৰাখিব যে এই লোহৰি পালন কৰা হয় জানুৱাৰী মাহত। আৰু এই লোহৰি যিটো উৎসৱ সেই উৎসৱটো পাঞ্জাৱত বিশেষভাৱে পালন কৰা হয়, আৰু পাঞ্জাৱৰ লগতে হাৰিয়ানা আৰু দিল্লীতো পালন কৰা হয়। কিন্তু মনত ৰাখিব যে পাঞ্জাৱৰ এই বেছিকৈ পালন কৰা হয়, অৰ্থাৎ পাঞ্জাৱৰ লগতে ৰিলেটেড। তো এইখিনি মনত ৰাখিব যে মাঘ মাহত পালন কৰা পাঞ্জাৱৰ অগ্নিকুণ্ড চপোৱা উৎসৱ লোহৰি নতুন আৰম্ভণিৰ প্ৰতীক, অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিৰ প্ৰতীক হৈছে এই লোহৰি উৎসৱটো। প্ৰতি বছৰে 13 জানুৱাৰীৰ বহু উৎসাহ আৰু উদ্যমেৰে উদযাপন কৰা হয় এই উৎসৱ। ই মূলতঃ পাঞ্জাৱীসকলৰ শস্য চপোৱা উৎসৱ। এই উৎসৱে ৰবি শস্য চপোৱাৰ কথা বুজায়, আৰু সেয়েহে সকলো কৃষকে একত্ৰিত হৈ ভগৱানক ধন্যবাদ জনায় যে তেওঁলোকে ইমান আচৰিত শস্য চপাইছে। আৰু লোহৰিৰ লগত জড়িত আচাৰ অনুষ্ঠানসমূহে প্ৰকৃতি মানুহৰ প্ৰতি থকা মোহৰ প্ৰতীক। যে মনত ৰাখিব, এই লোহৰি হৈছে কৃষি চপোৱাৰ পিছত পালন কৰা এটি কৃষিভিত্তিক উৎসৱ, আৰু এই নতুন বছৰৰো কি কৰে, আৰম্ভণিৰ সূচনা কৰে। আৰু পাঞ্জাৱীসকলে অতি ধুমধামেৰে এই উৎসৱ পালন কৰা দেখা যায়, আৰু প্ৰত্যেক বছৰে 13 জানুৱাৰীত এই উৎসৱ পালন কৰা হয়। এইখিনি জানিবলগীয়া কথা। তো ৭ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। হাউ মেনি আসানাস আৰ ইন সূৰ্য নমস্কাৰ।
প্ৰচেছ সূৰ্য নমস্কাৰ প্ৰক্ৰিয়াত কিমানটা আসন আছে অপশ্যনসমূহ হৈছে 9 10 12 14 আৰু মনত ৰাখিব যে এই সূৰ্য নমস্কাৰ যিটো প্ৰক্ৰিয়া তাত 12টা আসন আছে অৰ্থাৎ অপশ্যন সি 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ with which of the following states of India is the Garba dance associated ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ লগত গৰবা নৃত্য জড়িত আৰু অপশ্যনসমূহ হৈছে এ গুজৰাট অপশ্যন বি মধ্যপ্ৰদেশ অপশ্যন সি ৰাজস্থান অপশ্যন ডি পাঞ্জাব আৰু আমি সকলোৱে জানো যে গৰবা কোৰ প্ৰকৃত লোকনৃত্য গুজৰাটৰ আৰু ডাণ্ডিয়া নৃত্যও গুজৰাটৰ লগত জড়িত গৰবা ডাণ্ডিয়া আৰু মনত ৰাখিব যে গুজৰাটৰ নেশ্যনেল পাৰ্ক কেইখন খুবেই গুৰুত্বপূৰ্ণ আছিল হয়নে আৰু প্ৰকৃত নেশ্যনেল পাৰ্ক হৈছে গিৰ আৰু ব্লেক বক মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ গুজৰাটৰ ৰাষ্ট্ৰীয় উদ্যান গিৰ আৰু ব্লেক বক প্ৰসিদ্ধ আৰু নৃত্যৰ ভিতৰত গৰবা ডাণ্ডিয়া নৃত্য ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 9 নম্বৰ প্ৰশ্ন ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্মছ আৰ বেস্ট অন দ্য ইনষ্ট্ৰাকশ্যন অফ হুইচ বুক ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ কোনখন কিতাপৰ নিৰ্দেশনাৰ ওপৰত আধাৰিত আৰু অপশ্যনসমূহ হৈছে এ নাট্যকথা অপশ্যন বি হৈছে নাট্যশাস্ত্ৰ অপশ্যন চি হৈছে নাট্যকলা আৰু অপশ্যন ডি হৈছে নাট্যবিদ্যা মনত ৰাখিব যে ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ কোনখন কিতাপৰ আধাৰিত আৰু ইয়াৰ উত্তৰটো হৈছে নাট্যশাস্ত্ৰ আৰু নাট্যশাস্ত্ৰ কোনে লিখিছিল ভৰতমুনিয়ে খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব নাট্যশাস্ত্ৰ ভৰতমুনিয়ে লিখিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 10 নম্বৰ প্ৰশ্ন সত্ৰীয়া ডান্স ইজ অৰিজিনেটেড ফ্ৰম হুইচ ষ্টেট সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ পৰা উৎপত্তি হৈছে আৰু অপশ্যনসমূহ হৈছে এ আছাম অপশ্যন বি উৰিষ্যা অপশ্যন চি বিহাৰ আৰু অপশ্যন ডি উত্তৰ প্ৰদেশ মনত ৰাখিব সত্ৰীয়া নৃত্য উৎপত্তি কৰিব হৈছে আমি সকলোৱে জানো আৰু সেয়া হৈছে অসমৰ পৰা 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ হুইচ classical dance of the following is named after the village it was born from নিম্নলিখিত কোনটো শাস্ত্ৰীয় নৃত্যৰ নাম সেই গাঁওখনৰ নামেৰে ৰখা হৈছে য'ৰ পৰা ই জন্ম লৈছিল অপশ্যনসমূহ হৈছে এ কুচিপুড়ি অপশ্যন বি কথাকলি অপশ্যন চি ভাৰতনাট্যম আৰু অপশ্যন ডি মোহিনীআট্টম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুচিপুড়ি মনত ৰাখিব যে কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ এটি গাঁও আৰু এই গাঁওখনৰ পৰা এই নৃত্যটো উৎপত্তি হৈছিল আৰু পিছত এই গাঁওখনৰ নামেৰে নৃত্যটোৰ নামকৰণ কৰা হৈছিল কুচিপুড়ি বুলি আৰু অন্ধ্ৰপ্ৰদেশৰ ই এটি শাস্ত্ৰীয় নৃত্য মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু প্ৰশ্ন এনেকৈ আহে যে কুচিপুড়ি বিলংছ টু অৰ্থাৎ কুচিপুড়ি কোনখন ৰাজ্যৰ আৰু সেইটো হ'ব অন্ধ্ৰপ্ৰদেশৰ আৰু কেতিয়াবা কি হয় যে এটা নৃত্য আছে যি নৃত্য সেই গাঁওখনৰ নামেৰে নামকৰণ কৰা হৈছিল আৰু সেয়া আছে শাস্ত্ৰীয় নৃত্য তেনেকৈ প্ৰশ্নটো দিয়ে তো আমি গম পাব লাগিব যে কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ নৃত্য আৰু অন্ধ্ৰপ্ৰদেশৰ নিৰ্দিষ্ট গাঁওখনৰ নামেৰে এই নৃত্যটোৰ নামকৰণ কৰা হৈছিল বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ Who composed the famous song सारे जहाँ से अच्छा বিখ্যাত গীত सारे जहाँ से अच्छा কোনে ৰচনা কৰিছিল আৰু অপশ্যনসমূহ হৈছে এ জয়দেৱ অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ অপশ্যন চি মহম্মদ ইকবাল আৰু অপশ্যন ডি হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু আমি সকলোৱে জানো যে सारे जहाँ से अच्छा গীতটি কোনে ৰচনা কৰিছিল আৰু তেওঁ হৈছে মহম্মদ ইকবাল অৰ্থাৎ অপশ্যন চি হৈছে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি Hanukh, the festival of light, is associated with which one of the following religions? Hanukh হৈছে এটি পোহৰৰ উৎসৱ তলৰ কোনটো ধৰ্মৰ লগত ই জড়িত অপশ্যনসমূহ হৈছে এ জেইছ অপশ্যন বি হিন্দু অপশ্যন চি খ্ৰীষ্টিয়ানছ আৰু অপশ্যন ডি জৈন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেইছ ধৰ্মৰ লগত এই হানুখ উৎসৱটো জড়িত 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ নটৰাজ ৰাজা ইজ এ depiction of which god নটৰাজ কোন ঈশ্বৰৰ চিত্ৰ এইটোত আমি ক'বই নালাগে নহয় জানো নটৰাজ আমি জানোৱেই আৰু হ'লেও অপশ্যন কেইটামান চাই লওঁ যে কেতিয়াবা কনফিউজ হ'ব পাৰি শিৱা বিষ্ণু ব্ৰহ্মা ইন্দ্ৰা আৰু আমি সকলোৱে জানো নটৰাজ হৈছে মহাদেৱ শিৱৰ চিত্ৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 15 নম্বৰ প্ৰশ্ন which one of the following is not a harvest festival in India
তলৰ কোনটো ভাৰতত শস্য চপোৱাৰ উৎসৱ নহয় আৰু অপশ্যনসমূহ হৈছে ওনাম উগাদি হোলী আৰু লোহৰী লোহৰীটো আমি গম পালোৱেই শস্য চপোৱা উৎসৱ হয় ওনামো শস্য চপোৱা উৎসৱ উগাদিও শস্য চপোৱাৰ পিছত উদযাপন কৰা উৎসৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হোলী মনত ৰাখিব হোলী শস্য চপোৱা উৎসৱ নহয় অৰ্থাৎ শস্যৰ আৰম্ভণিৰ বাবে কৰা এটি উৎসৱ ঠিক আছে 16 নম্বৰ প্ৰশ্নটো হৈছে তানসেন এ গ্ৰেট মিউজিচিয়ান অফ হিজ টাইম ৱাজ ইন এ কোৰ্ট অফ তানসেন তেওঁৰ সময়ৰ এজন মহান সংগীতজ্ঞ কাৰ দৰবাৰত আছিল ইয়াত কোৱা হৈছে যে তানসেন হ'ল এগৰাকী মহান সংগীতজ্ঞ আৰু তেওঁ কোনজন ৰজাৰ ৰাজ দৰবাৰত আছিল আৰু অপশ্যনসমূহ দিয়া হৈছে জাহাংগীৰ শাহজাহান আকবৰ আৰু বাহাদুৰ শাহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তানসেনৰ পৃষ্ঠপোষক ৰজা কোন বুলি সোধা হৈছে আৰু তেওঁ হৈছে আকবৰ মনত ৰাখিব আকবৰৰ সময়ত তানসেন আছিল আৰু তানসেন হৈছে এজন বিখ্যাত সংগীতজ্ঞ মহান সংগীতজ্ঞ এইখিনিতে মনত ৰাখিব যে এই তানসেন আকবৰৰ 9 জুৱেলছ বুলি কোৱা হয় আকবৰৰ নৱৰত্নৰ ভিতৰত এজন আৰু নৱৰত্ন কোন কোন আছিল সে আমি গম পাব লাগিব কেতিয়াবা কুৱেশ্যনো দিয়া থাকে ন আৰু এই আকবৰৰ 9 জুৱেলছ বা নৱৰত্ন হৈছে বীৰবল আবুল ফজল তানসেন ভগৱন্ত দাস আব্দুল ৰহিম খানে খানা টুডাৰমেল মানসিং মুল্লা দো পিয়াজা আৰু হাকিম হুকুম কেনেকৈ মনত ৰাখিম এইটো আমি ন এটা ট্ৰিক লাগিব আৰু মনত ৰাখিব যে এই 9 জুৱেলছক মনত ৰখা এটি বিশেষ ট্ৰিক আমি তৈয়াৰ কৰিছোঁ আৰু সেইটো হৈছে বাট পৰ MDH বাট পৰ MDH প্ৰথমৰ বিটোৱে সূচাইছে বীৰবল তাৰপিছত এইটোৱে আবুল ফজল তাৰপিছত যিটো টি আছে তানসেন তাৰপিছত বাট হৈ গ'ল তাৰপিছত আকৌ বাট বি মানে ভাগৱন্ত দাস তাৰপিছত এ আব্দুল ৰহিম খানে খানা টি টুডাৰমেল বাট হৈ গ'ল পৰ হৈছে চাইলেণ্ট মনত ৰাখিব পৰটো চাইলেণ্টত থাকিব এতিয়া আহিব MDH MD মানে এম মানসিং ডি মুল্লাদো পিয়াজা আৰু এইচ হাকিম হুকুম তো এই আকবৰৰ 9 জুৱেলছক আমি মনত ৰখা ট্ৰিক হৈছে বাট পৰ MDH বীৰবল আবুল ফজল তানসেন ভাগৱত দাস আব্দুল ৰহিম খানে খানা টুডাৰমেল মানসিং মুল্লাদো পিয়াজা আৰু হাকিম হুকুম খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আৰু এই 9জনৰ ভিতৰত এজন মহান সংগীতজ্ঞ হৈছে তানসেন ঠিক আছে 17 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি ডেছ ইজ ক্লাছিকেল ডান্স ফ্ৰম অফ উত্তৰ প্ৰদেশ শাস্ত্ৰীয় নৃত্য ডেছ হৈছে এটি শাস্ত্ৰীয় নৃত্য বা ধ্ৰুপদী নৃত্য আৰু এই ক'ৰ বুলি সোধা হৈছে অৰ্থাৎ উত্তৰ প্ৰদেশৰ এটি শাস্ত্ৰীয় নৃত্য আৰু তলত এই অপশ্যনসমূহৰ ভিতৰত কোনটো অপশ্যনসমূহ হৈছে এ মোহিনীআট্টম অপশ্যন বি কুচিপুড়ি অপশ্যন চি কথাকলি অপশ্যন ডি কথক আৰু মনত ৰাখিব উত্তৰ প্ৰদেশৰ এটি প্ৰসিদ্ধ শাস্ত্ৰীয় নৃত্য হৈছে কথক মনত ৰাখিব কথক উত্তৰ প্ৰদেশ আৰু এইখিনি মনত ৰাখিব যে উত্তৰ প্ৰদেশৰ এটি প্ৰসিদ্ধ ৰাষ্ট্ৰীয় উদ্যান দুধুৱা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ প্ৰদেশ দুধুৱা ৰাষ্ট্ৰীয় উদ্যান খুব গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিব কথক হৈছে শাস্ত্ৰীয় নৃত্য আৰু দুধুৱা হৈছে নেশ্যনেল পাৰ্ক বিখ্যাত নেশ্যনেল পাৰ্ক পৰীক্ষাসমূহত বাৰে বাৰে ৰিপিট হৈ থাকে সেইকাৰণে আমি কি কৰিছোঁ যে ইয়াৰ লগত যিখিনি ডাটা ইম্পৰ্টেণ্ট বা লিংক হৈ আছে এইখিনি আমি আলোচনা কৰি আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি 18 নম্বৰ প্ৰশ্ন হাউ মেনি ক্লাছিকেল Kathakali stories are included in the traditional Kathakali dance. পৰম্পৰাগত কথাকলি নৃত্যত কিমানটা ধ্ৰুপদী কথাকলি কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে অপশ্যনসমূহ হৈছে A 51 অপশ্যন B 101 অপশ্যন C 151 আৰু অপশ্যন D 181 আৰু শুদ্ধ উত্তৰটো হৈছে কথাকলি নৃত্যত ধ্ৰুপদী কিমান কথাকলি কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে 101 অৰ্থাৎ 101টা কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি পুংগী ইজ এ ডান্স ফৰ্ম ৰিলেটেড টু হুইচ ষ্টেট পুংগী কোনখন ৰাজ্যৰ লগত জড়িত এটা নৃত্য অপশ্যনসমূহ হৈছে এ পাঞ্জাৱ অপশ্যন বি হিমাচল প্ৰদেশ অপশ্যন চি হাৰিয়ানা আৰু অপশ্যন ডি হৈছে দিল্লী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ এটি প্ৰসিদ্ধ ডান্স বা নৃত্য হৈছে পুংগী আৰু হিমাচল প্ৰদেশৰ এটি বিখ্যাত নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান হৈছে পিন ভেলী নেশ্যনেল পাৰ্ক মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ পুংগী ডান্স হিমাচল প্ৰদেশৰ আৰু পিন ভেলী
সেইটো হিমাচল প্ৰদেশৰ 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ Kathakali dance is a combination of how many elements of fine arts Kathakali নৃত্য হৈছে সূক্ষ্ম কলাৰ কিমানটা উপাদানৰ সংমিশ্ৰণ আৰু অপচন হৈছে 8 2 3 4 5 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 5 অৰ্থাৎ Kathakali নৃত্য পাঁচটা সূক্ষ্ম কলাৰ উপাদান ইয়াত সংমিশ্ৰিত হৈ আছে 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি গুৰু গোপী Krishna was a maestro of which of the following dance form? Gopi Krishna নিম্নলিখিত কোনটো নৃত্যৰ এজন উস্তাদ আছিল আৰু কথক অপচন হ'ব যে কথক কুচিপুড়ি ভাৰতনাট্যম মণিপুৰী আৰু মনত ৰাখিব যে গোপী কিষণ কথক নৃত্যৰ এগৰাকী উস্তাদ আছিল বা তেওঁ বিশেষজ্ঞ আছিল আৰু তেওঁ হৈছে গুৰু গোপী কৃষ্ণ 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি in which dance men wear kafni pajamas কোন নৃত্যত পুৰুষে কাফনি পায়জামা পিন্ধে অপচন হৈছে বিহু চলিয়া গাৰবা কাঠকালি আৰু মনত ৰাখিব যে পুৰুষে কাফনি পায়জামা পিন্ধে আৰু সেই উৎসৱটো হৈছে সেই নৃত্যটো হৈছে গাৰবা নৃত্যত পুৰুষে কাফনি পায়জামা পিন্ধে 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া who wrote the book Natya Shastra which is the main source of Indian classical dance ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল উৎস নাট্য শাস্ত্ৰ কোন গ্ৰন্থ কোনে ৰচনা কৰিছিল অপচন হৈছে এ নাৰদ অপচন বি ভাৰতমণি অপচন সি অভিনৱ গুপ্তা আৰু অপচন ডি কালিদাস আৰু আমি সকলোৱে জানো আৰু ইয়াৰ আগতে আমি আলোচনাও কৰিছিলোঁ আৰু নাট্য শাস্ত্ৰৰ ৰচক হৈছে ভৰতমণি 24 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া যে 24 নম্বৰ প্ৰশ্নটো হৈছে total number of Indian classical dance forms recognized by the Sangeet Natak Academy is সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মুঠ সংখ্যা হ'ল কিমান অপচন হৈছে 4 6 8 আৰু 10 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি 8টা অৰ্থাৎ আমাৰ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া বা সংগীত নাটক একাডেমীৰ স্বীকৃতিপ্ৰাপ্ত শাস্ত্ৰীয় নৃত্যৰ সংখ্যা হৈছে 8টা আৰু অসমৰ শাস্ত্ৰীয় নৃত্য ইয়াৰ ভিতৰত পৰিছে আৰু সেইটো হৈছে আমাৰ সত্ৰীয়া নৃত্য ঠিক আছে তো সমূহ বন্ধু বান্ধৱীলে এই চাগে দৰ্শক ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিডিঅ'টো আপোনালোকে ইমান মনোযোগেৰে চালে আৰু সম্পূৰ্ণকৈ চালে তো ভালদৰে থাকক আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ আন বন্ধুবৰ্গলৈ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং থেংক ইউ ধন্যবাদ